নমস্কাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কেবিনেট আছে, এই কেবিনেটত এইবাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে পঞ্চায়ত নিৰ্বাচনৰ দিন। এইবাৰ এই পঞ্চায়ত নিৰ্বাচন কেনেদৰে পঞ্চায়ত নিৰ্বাচন হ'ব, তাৰ লগতে কি থাকিব, কেনেদৰে সীমা নিৰ্ধাৰণ কৰিব, সকলোবোৰ বিষয়ে আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰা বহুকেইটা বিষয় আজি আপোনালোকে জানিব পাৰিব এই ভিডিঅ'ৰ জৰিয়তে। গতিকে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। নিৰ্বাচন হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকটো পঞ্চায়ত আৰু জিলা পৰিষদ যাতে দুটা বিধানসভাত নাথাকে। সাধাৰণতে এনেকুৱা হয় অসমত যে আমাৰ এখন পঞ্চায়ত জালুকবাৰীটো আধা অংশ আছে, কমলপুৰতো আধা অংশ আছে। বিশেষকৈ ডেভেলপমেণ্ট ব্লকবিলাক, যে উন্নয়ন খণ্ডবিলাক দুটা সমষ্টিৰ কাভাৰ কৰি উন্নয়ন খণ্ডবিলাক আছে।